নমস্কাৰ মই ডক্টৰ জয়ন্ত কুমাৰ গগৈ হৃদৰোগ বিশেষজ্ঞ GNRC 6 মাইল শাখাৰ প্ৰতি বছৰে 29 ছেপ্টেম্বৰৰ দিনটো ৱৰ্ল্ড হাৰ্ট ডে বা বিশ্ব হাৰ্ট দিৱস হিচাপে পালন কৰা হয়। ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনৰ প্ৰযোজ্যত এই প্ৰগ্ৰেমটো প্ৰত্যেক বছৰে পাতি থকা হয়। বিশ্ব স্বাস্থ্য পৰিসংখ্যাৰ পৰা দেখিবলৈ পোৱা যায় WHOৰ ডাটা হিচাপে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা হৃদৰোগৰ কাৰণে পৃথিৱীৰ যিমানখিনি মৃত্যু পৰিসংখ্যা আছে তাৰ অধিকাংশই আৰু মুখ্য কাৰণ হৈ গ'ল হৃদৰোগ। চাবলৈ গ'লে মুঠ 30% হয় হৃদৰোগৰ কাৰণত, তাৰে আকৌ 40% যিখিনি হৃদৰোগী আছে তেওঁলোক ভাৰতবৰ্ষতে থাকে। তো দেখিবলৈ পোৱা যায় আমি ভাৰতীয়সকলৰ মাজত হৃদৰোগৰ সম্ভাৱনাটো বেছি, কিয়নো বহুত সময়ত আমাৰ যিখিনি নিয়মিত আহাৰ গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ আমি নিয়মখিনি নাজানো। বহুত সময়ত আমাৰ এক্সাৰচাইজ বা ব্যায়ামৰ অভাৱ দেখিবলৈ পোৱা যায়। আমি হেল্ডি লাইফষ্টাইল ফ'ল' নকৰোঁ আৰু যিখিনি বেয়া অভ্যাস বদ অভ্যাস যেনেকৈ ধূমপান কৰা, অত্যাধিক মদ্যপান কৰা, অত্যাধিক চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰা ইত্যাদিও আমাৰ সমাজত বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া হৃদৰোগ কি কাৰণে হয় বা কাৰকবোৰ যদি আমি জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে প্ৰথমতে দেখা যায় যে বয়স বঢ়াৰ লগে লগে হাৰ্টৰ যিখিনি বেমাৰ সেইখিনি বাঢ়ি আহে। মতা মানুহক মহিলাসকলতকৈ হৃদৰোগৰ সম্ভাৱনাটো বেছি থাকে। জন্মগত বা যিটো বংশগত জেনেটিক বা হেৰিডিটেৰী কণ্ডিশ্যনৰ কাৰণেও আমাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি। তাৰপিছত উচ্চ ৰক্তচাপ, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এইখিনিৰ কাৰণেও আমাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। তদুপৰি যদি এক্সাৰচাইজ কম হয়, ব্যায়াম বা মেডিটেশ্যনৰ কম হয়, আমাৰ মানসিক চাপ খুব বেছি থাকে, তেতিয়াও হৃদৰোগত আক্ৰান্ত হ'বলৈ বহুত পৰিমাণে সম্ভাৱনাটো বাঢ়ি যায়। আজিৰ এতিয়া ক'ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বতে চুই গৈছে। সেইখিনি সময়ত দেখিবলৈ পোৱা গৈছে যে আমাৰ হৃদৰোগীসকল বিশেষকৈ ইয়াৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে, কাৰণ হৃদৰোগীসকল যিটো চিভিয়াৰ কৰোণা ডিজিজ হয় তাৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে। তদুপৰি আমি যিখিনি হৃদৰোগী আছে তেওঁলোকক বিশেষভাৱে সাৱধান হৈ থাকিবলৈ উপদেশ দিছোঁ। গতিকে যিখিনি ৰেগুলাৰ এক্সাৰচাইজ কৰিবলগীয়া হয়, যিখিনি ৰেগুলাৰ তেওঁলোকে চেকআপ কৰি থাকিবলগীয়া হয়, সেইখিনিৰ পৰা তেওঁলোক বহুত সময়ত বিৰত হৈ থকা দেখিবলৈ পোৱা গৈছে। তদুপৰি যিখিনি মানসিক চাপ, ডিপ্ৰেশ্যন বা এনজাইটি সেইখিনিও এইখিনি সময়ত বেছি হোৱা দেখিবলৈ পোৱা গৈছে। আজিৰ যিহেতু ইণ্টাৰনেটৰ যুগ, এইখিনি সময়ত আমি কোনখিনি বস্তু কৰিব লাগে, কিখিনি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, হৃদৰোগৰ কাৰণে কিখিনি এক্সাৰচাইজ বা কৰিব লাগে, সেইখিনি বস্তু অতি সহজতে উপলব্ধ হয়। তদুপৰি যিখিনি লক্ষণ আছে, যিখিনি চিমটমছ থাকে হৃদৰোগী এজনৰ কাৰণে, সেইখিনি জনাটো তেওঁৰ বাবে বহুতেই জৰুৰী। এতিয়া লক্ষণ বুলিবলৈ হ'লে যদি বুকুৰ বিষ হয়, জেনেৰেলি খোজকাঢ়িলে বা কষ্ট কৰাৰ লগে লগে বুকুখন যদি বিষায়, উশাহ ল'বলৈ যদি কষ্ট হয়, ভৰি ফুলে, বুকুখন ধপধপনি হৈ থাকে, শুই দিয়াৰ লগে লগে উশাহ লোৱাৰ কষ্টটো বাঢ়ে, তেনেধৰণৰ লক্ষণসমূহে প্ৰথমতে দেখিবলৈ পোৱা যায়। আৰু এই লক্ষণবোৰ তেওঁলোকে সোনকালে চিনাক্ত কৰিব পাৰিব লাগে আৰু সেইমতে চিকিৎসকৰ সহায়ত চিকিৎসাত ল'ব লাগে। এতিয়া যদি আমি হৃদৰোগৰ প্ৰতিকাৰ চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে ব্যায়াম বা এক্সাৰচাইজ আমি ৰেগুলাৰ কৰিব লাগে, কাৰণ এক্সাৰচাইজ কৰিলে, ব্যায়াম কৰিলে আমাৰ সৰ্বশৰীৰে তাৰ উপকাৰিতাটো লাভ কৰিব পাৰে। আমাৰ তেজ চলাচল ভাল হয়, আমাৰ মগজু আৰু শৰীৰ ভালে থাকে। কৰি যিখিনি বদ অভ্যাস, যিখিনি স্মকিং বা হওক, ড্ৰিংকিং হওক, সেই যিখিনি আমাৰ বেয়া অভ্যাস সেইখিনি আমি পৰা আঁতৰি থাকিবলৈ শিকিব লাগে। আৰু যিটো সুষম আহাৰ বুলি কয়, সুষম আহাৰৰ আমাৰ যিখিনি কনচেপ্ট সেইটো ক্লিয়াৰ থাকিব লাগে। ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনৰ প্ৰযোজ্যত আৰু এই ৱৰ্ল্ড হাৰ্ট ডে যিটো প্ৰাংগণত আজি যিখিনি কথা বা আলোচনা আমাৰ মাজত হৈ থাকে, এইটো অতিশয় জৰুৰী। আৰু আমি সকলোৱে এই যিটো অনুষ্ঠান সকলোৱে একেলগে যোগাযোগ কৰাটো অতিশয় জৰুৰী, কাৰণ ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনৰ যদি মূল উদ্দেশ্য চাবলৈ যাওঁ, এইটো বুজা যায় যে পৃথিৱীৰ যিখিনি হৃদৰোগ প্ৰতিৰোধ কৰা প্ৰতিষ্ঠানসমূহ আছে, চাইণ্টিফিক ছ'চাইটি বা কমিউনিটি আছে, যিখিনি পলিচি মেকাৰ্ছ আছে, তেওঁলোকক একগোট কৰা, জনসাধাৰণৰ মাজত ডক্তৰ হওক বা চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ মাজত, হৃদৰোগীসকলৰ মাজত এটা সজাগতা গঢ়ি তোলা, সেইটোৱেই এই প্ৰতিষ্ঠানটোৰ, এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য। শেষত মই এই
প্ৰগ্ৰেমৰ মাজেৰে সকলোকে আহ্বান জনাম যাতে আমি সকলোৱে হাৰ্ট হেলদি লাইফষ্টাইল ফ'ল' কৰোঁ। আমি যিখিনি আমাৰ বেয়া অভ্যাস বা যিখিনি আমাৰ ভুল ধাৰণা আছে সেইখিনি আমাৰ মাজৰ পৰা আমি আঁতৰ কৰিব পাৰোঁ। এনেধৰণৰ আলোচনাৰ মাজেৰে নিজৰ লগতে আনৰো আমি উপকাৰ কৰিব পাৰোঁ এনেধৰণৰ চিন্তাধাৰাৰ মাজেৰে, যাতে আমি এক সুস্থ আৰু সবল বা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, এখন উন্নত দেশ গঢ়ি তুলিব পাৰোঁ। ধন্যবাদ।